আৰু ভূপেন দা বিজেপিলৈ গ'লে মই তেওঁ ঘৰৰ দুৱাৰখনত গৈ গুৰ এটা মাৰি থৈ আহিমগৈ। মই কৈছোঁ হেত কেলৈ দিব, মই আকৌ ধেমালি কৰিছে বুলি ভাবিছিলোঁ কালি। মই কৈছোঁ হেত কেলৈ দিব, মই আকৌ ধেমালি কৰিছে বুলি ভাবিছিলোঁ কালি। মই নাথাকোঁ আৰু এনেকৈ কৈছে। মই কৈছোঁ নাই দাদা কোনো পধ্যে নহ'ব, আপুনি থাকিব লাগিব। তাৰপিছত আকৌ ৰাতি কিবা এটা লাগিলে হপায়, কিবা এটা খং উঠিলে, দিলে খাচককৈ। তাৰপিছত ফোন কৰিছোঁ, ফোন কৰাৰ লগে বোলে মই দি দিলোঁ নহয়। মই বোলো দি দিলে নহয়, হয় উঠাই আনক, নহ'লে মই গৈ উঠাই আনিম এতিয়া। আপুনি এটা কথা চাওক, ভূপেন দা বহুত অভিজ্ঞ মানুহ। ভূপেন দা আপোনালোকে নিশ্চয় সকলোৱে জানে যে তেওঁ আমাৰ বিৰোধীবিলাকৰ এটা একদম মূল খুঁটা, হয়নে? গতিকে তেওঁক যদি অকল এটা সমষ্টিত যদি থাকিবলৈ দিয়ে, তেওঁৰ ব্যক্তিত্বটোৱে থাকিব নোৱাৰে নহয়। গতিকে মই আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গক কৈ আহিছোঁ যে আপোনালোকে তেওঁক আৰু অলপ বেছি স্পেচ দিয়ক, সন্মানজনকভাৱে কাম কৰিবলৈ দিয়ক, তেখেত থাকিব, কেলৈ যাব। ভূপেন দাক হাতত ধৰি কৈ আছে ক'ত উৎপাত কৰিছে আপুনি, এইবিলাক নকৰিব বুলি কৈছোঁ। আপোনালোকে চিন্তা নকৰিব, ভূপেন দা বিজেপিলৈ যোৱা মানুহ নহয়। আৰু ভূপেন দা বিজেপিলৈ গ'লে মই তেওঁ ঘৰৰ দুৱাৰখনত